যে থানা দি দিয়ে দিলে আপোনালোকক চবকে যাওক এটা কথা কিন্তু মই নামানো কি নামানে মোৰ দায়িত্বৰ কথা মই মানিম কি মানিব মোৰ দায়িত্বৰ কথা মই মানিম আপোনালোক ল'ৰা ছোৱালী মাকে পিতাকে দুটা মিলি গৌৰীসাগৰত নিশা পুত্ৰদাৰ ঘাপত গুৰুতৰভাৱে আহত পিতৃ পুত্ৰ পলাতক দয়ু গোৱালাৰ সন্ধানত অভিযান অসম আৰক্ষীৰ। শিৱসাগৰ জিলা গৌৰীসাগৰ ১ নং চিন্তামণি গড় গাঁৱত নিশা এক শোকাবহ ঘটনা সংঘটিত হৈছে। পুত্ৰৰ দ্বাৰ আক্ৰমণত পিতৃ সোমেশ্বৰ গোৱালা বয়স ৫৫ আহত হয়। গুৰুতৰভাৱে আহত তথা আঘাতপ্ৰাপ্ত হৈ বৰ্তমান জয়সাগৰ অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে সোমেশ্বৰ গোৱালা। দয়ু গোৱালাই মদ্যপান কৰি পিতৃক অমানৱিকভাৱে দাৰে আক্ৰমণ কৰে। এই আক্ৰমণত আঘাতপ্ৰাপ্ত হয় প্ৰাপ্তবয়স্ক পিতৃ। আক্ৰমণ কৰাৰ পাছত দয়ু গোৱালা ঘটনাস্থলীৰ পৰা পলায়ন কৰে। স্থানীয় গাঁওবাসী ৰাইজে ঘটনাৰ বিষয়ে অৱগত হৈ গৌৰীসাগৰ থানাত খবৰ দিয়ে। আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত আহত পিতৃক ততাতৈয়াকৈ জয়সাগৰৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়। আৰক্ষীয়ে ঘটনাটোক লৈ পলাতক দয়ু গোৱালাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। কোনে মাৰিলে মোক মাৰিলে তই মই যাওঁতে দেখিলোঁ আপুনি ৰ'ব এতিয়া ঘৰলৈ কোনে মাৰিলে কোনে মাৰিলে দহ মাৰিছে কেতিয়াকে মাৰিছে কেলে মাৰিলে কেলে মাৰিছে বাপেকে হুলস্থুল কৰি থাকে মই বকি আছো বাপেকে হুলস্থুল কৰি থাকে সেই মই চাফ চিকুণ কৰি আছো সেইটো আপুনিও মদেই খাই আছে দেখোন আপুনি মাল খাই দেখোন ফিটিং হৈ আছে খাব পাৰোঁ মই আপুনি আপুনিও মদ খাইছে আপোনাৰ ল'ৰাও মদ খাইছে আপুনি দুটাই মিলি পিনি আপোনাৰ মাৰিছে কাটিলে আপুনি ধৰিয়ে দিছে আপোনাৰ ল'ৰাটোৱে কাটোতে আপুনি ধৰি দিব নোৱাৰিলে নি এই নহয় সোমাইছক কেলে আপোনালোকে কেলে আছে সোমাইছক ধৰি দিছে দৈ কাটিছে মই সিমানে কথা আপুনি ধৰি দিছে মানে আপোনাৰ মালটো কাটি